তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। তো আজি মই আপোনালোকৰ আগত এটা নতুন ভিডিঅ' লৈ আনিছোঁ, য'ত আপোনালোকৰ জিকে কুৱেশ্যনৰ ওপৰত ভিত্তি কৰি কেইটামান বিশেষ গুৰুত্বপূৰ্ণ কুৱেশ্যন আনিছোঁ, য'ত আপোনালোকৰ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট আৰু বহুতখিনি আমাৰ ষ্টেট গভমেণ্টৰ যিবিলাক এক্সাম আহি আছে, সকলো এক্সামৰ কাৰণে গুৰুত্বপূৰ্ণ হয়। তো ভিডিঅ'টো ভালদৰে চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, কাৰণ ৰিজনিং, মেথছ আৰু ইংলিছ গ্ৰামাৰ সকলোখিনি এটা এটা ভিডিঅ'কৈ মই আনি আছোঁ। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যোৱা আপোনালোকৰ প্ৰিভিয়াছ হোমৱৰ্কটো আছিলে যে হুৱেন ৱাজ দ্য ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন ফৰ্মেট, মানে WHO ফৰ্মেট কেতিয়া হৈছিলে সুধিছে। বিশ্ব স্বাস্থ্য সংস্থা কেতিয়া গঠন কৰা হৈছিল? তো ইয়াৰে ভিতৰত অপশ্যনকেইটাৰ ভিতৰত আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1948। 1948 কেতিয়া হৈছিল এইটো আহি যাব পাৰে যে 7 এপ্ৰিলত হৈছিল। মনত ৰাখিব, 7 এপ্ৰিল 1948। 7 এপ্ৰিল 1948 WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন ফৰ্মেট হৈছিলে, গঠন হৈছিলে। তো আমাৰ আজি প্ৰথম কুৱেশ্যনলৈ আগবাঢ়ি যাব পাৰোঁ। নেক্সট, আজি আমাৰ প্ৰথমটো কুৱেশ্যন হৈছে হুইচ পোৰ্ট ইজ ন'ন এজ কুইন অফ আৰাবিয়ান চি? আৰৱ সাগৰৰ ৰাণী বুলি কোনখন বন্দৰক কোৱা হয়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কোচি। আৰৱ সাগৰৰ ৰাণী বুলি কোচি বন্দৰক কোৱা হয়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ কনচিডাৰ্ড দ্য ছেকেণ্ড কাশী ইন আছাম? নিম্নলিখিত কাক অসমৰ দ্বিতীয় কাশী হিচাপে গণ্য কৰা হয়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শ্ৰী সূৰ্য পাহাৰ। শ্ৰী সূৰ্য পাহাৰক অসমৰ দ্বিতীয় কাশী হিচাপে গণ্য কৰা হয়। নেক্সট, ৰিচেণ্টলি ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিং ইনগ্ৰেটেড চিয়ম ব্ৰিজ ইন হুইচ ষ্টেট? শেহতীয়াকৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কোনখন ৰাজ্যত চিয়ম দলং উদ্বোধন কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰুণাচল প্ৰদেশ। শেহতীয়াকৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অৰুণাচল প্ৰদেশ ৰাজ্যত চিয়ম দলংখন উদ্বোধন কৰিছিল। নেক্সট, হুৱেৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ ইজ ছিটুৱেটেড? শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ ক'ত অৱস্থিত? এইটো কুৱেশ্যন অলপ আপোনালোকে কনফিউজ হ'ব পাৰে। কেইটামান আমাৰ ষ্টুডেণ্টে ভাবিব ইয়াৰে এনচাৰটো গুৱাহাটী হ'ব, কাৰণ আমাৰ ইয়াতে 6 মাইলৰ পাছত যিটো পাঞ্জাৱাৰী লাইনত যিটো কলাক্ষেত্ৰ পৰে সেইটো বুলি ভাবিব, কিন্তু ইয়াৰে শুদ্ধ উত্তৰ সেইটো নহয়। আমাৰ ইয়াৰে গুৱাহাটী নহয়, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নাৰায়ণপুৰ। নাৰায়ণপুৰ লখিমপুৰত আছে শ্ৰী শ্ৰী মাধৱদেৱৰ কলাক্ষেত্ৰ অৱস্থিত আছে। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নাৰায়ণপুৰ লখিমপুৰ। নেক্সট, দ্য নাগাৰ্জুনা সাগৰ ডেম ইজ লোকেটেড অন হুইচ ৰিভাৰ? নাগাৰ্জুন সাগৰ বান্ধ কোনখন নদীৰ ওপৰত অৱস্থিত? অপশ্যনকেইটাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কৃষ্ণা। নাগাৰ্জুন সাগৰ বন্ধ কৃষ্ণ নদীৰ ওপৰত অৱস্থিত। নেক্সট, আছাম ভলীবল এছ'চিয়েশ্যন ৱাজ ফৰ্মেট ইন? অসম ভলীবল সংস্থা কেতিয়া গঠন কৰা হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1955। 1955ত অসম ভলীবল সংস্থা গঠন কৰা হৈছিল। নেক্সট, ইন হুইচ ষ্টেট ইজ দ্য বলপক্ৰম নেশ্যনেল পাৰ্ক লোকেটেড? বলপক্ৰম ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মেঘালয়। বলপক্ৰম ৰাষ্ট্ৰীয় উদ্যান মেঘালয় ৰাজ্যত অৱস্থিত। নেক্সট, উইথ হুইচ স্পৰ্ট ইজ ধনৰাজ পিলাই এছ'চিয়েটেড? ধনৰাজ পিলাই কোনবিধ খেলৰ সৈতে সম্পৰ্কিত? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হকী। ধনৰাজ পিলাই হকী খেলৰ সৈতে সম্পৰ্কিত। নেক্সট, হোৱাট ইজ দ্য নিউ নেম অফ ৰাষ্ট্ৰপতি ভৱনছ মোগল গাৰ্ডেন? ৰাষ্ট্ৰপতি ভৱনৰ মোগল গাৰ্ডেনৰ নতুন নাম কি ৰখা হৈছে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অমৃত উদ্যান। ৰাষ্ট্ৰপতি ভৱনৰ মোগল গাৰ্ডেনৰ নতুন নাম হৈছে অমৃত উদ্যান।
এইটো এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় এক্সামত আহি যাব পাৰে এনেকুৱা ধৰণৰ কুৱেশ্যন মনত ৰাখিব নেক্সট হু ইজ দ্য অথৰ অফ দ্য বুক দ্য গাইড নামৰ কিতাপখন লেখক কোন অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন বি আৰ কে নাৰায়ণ দ্য গাইড নামৰ কিতাপখনৰ লেখক হৈছে আৰ কে নাৰায়ণ নেক্সট হুইচ ওৱান অফ দ্য ফলোয়িং পপুলেশ্যন গ্ৰুপছ ফল'জ বুদ্ধিজম নিম্নলিখিত কোনটো জনগোষ্ঠীৰ লোকে বৌদ্ধ ধৰ্ম অনুসৰণ কৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন বি সামতি জনগোষ্ঠীৰ লোকে বৌদ্ধ ধৰ্ম অনুসৰণ কৰে নেক্সট হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ কালাৰ ফিল্ম প্ৰথম অসমীয়া ৰঙীন ছবি কোনখন এইটো এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় আমাৰ অসমীয়া লোকে সকলোৱে বেছিভাগ লোকে এইটো জানে আৰু নজনাবলৈ আপোনালোকে জানি লওক যে প্ৰথম অসমীয়া ৰঙীন ছবিখন কোনখন আছিলে ফিল্মখন ইয়াৰে ভিতৰত অপশ্যন শুদ্ধটো হ'ব অপশ্যন বি ভাইটি প্ৰথম অসমীয়া ৰঙীন ছবি আছিলে ভাইটি সেইখন প্ৰথম অসমীয়া ৰঙীন ছবি হয় নেক্সট দ্য নেশ্যনেল গাৰ্ল চাইল্ড ডে ইজ চেলিব্ৰেটেড অন ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস কেতিয়া পালন কৰা হয় এইটো হ'ল ডাইৰেক্ট আপোনাৰ ৰাষ্ট্ৰীয় শিশু দিৱস নহয় ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস হয় ছোৱালীৰ ক্ষেত্ৰত হয় সৰু ছোৱালী তো ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত আপোনালোকক শুদ্ধটো হ'ব অপশ্যন চি 24 জানুৱাৰী 24 জানুৱাৰীৰ দিনা ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হয় নেক্সট হুইচ ৱাজ দ্য ফাৰ্ষ্ট কাউণ্ট্ৰি ইন দ্য ৱৰ্ল্ড টু গ্ৰেণ্ট ওমেন দ্য ৰাইট টু ভোট মহিলাসকলক ভোটদানৰ অধিকাৰ প্ৰদান কৰা পৃথিৱীৰ প্ৰথমখন দেশ কোনখন আছিল অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন বি নিউজিলেণ্ড মহিলাসকলক ভোটদানৰ অধিকাৰ প্ৰদান কৰা পৃথিৱীৰ প্ৰথমখন দেশ আছিলে নিউজিলেণ্ড নেক্সট ডাইট ইজ দ্য নেম অফ দ্য পাৰ্লিয়ামেণ্ট অফ হুইচ কাউণ্ট্ৰি ডাইট কোনখন দেশৰ সংসদৰ নাম অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন বি জাপান ডাইট জাপান দেশৰ সংসদৰ নাম নেক্সট এট হুইচ প্লেচ অফ আছাম ইজ দ্য জুট মিল লোকেটেড অসমৰ কোন ঠাইত মৰাপাট কাৰখানা অৱস্থিত অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন বি শিলঘাট অসমৰ শিলঘাট ঠাইত মৰাপাট কাৰখানা অৱস্থিত নেক্সট হুইচ ইজ দ্য অল্ডেষ্ট কোল ফিল্ড ইন আছাম অসমৰ আটাইতকৈ পুৰণি কয়লাক্ষেত্ৰ কোনখন অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন এ মাকুম অসমৰ আটাইতকৈ পুৰণি কয়লাক্ষেত্ৰ হৈছে মাকুম এইটো এটা বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় আপোনালোকে মাৰ্ক কৰিব এইটো এনেকুৱা ধৰণৰ কুৱেশ্যন আহি যায় এইটো গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় নেক্সট দ্য ফাৰ্ষ্ট ভক্তি মুভমেণ্ট ৱাজ অৰ্গেনাইজড বাই প্ৰথম ভক্তি আন্দোলন কাৰ দ্বাৰা আয়োজিত কৰা হৈছিল অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন ডি ৰামানুজাচাৰ্য প্ৰথম ভক্তি আন্দোলন ৰামানুজাচাৰ্যৰ দ্বাৰা আয়োজিত কৰা হৈছিল নেক্সট হাউ মাছ টাইম ডাজ ইট টেক ফৰ ছানলাইট টু ৰিচ আৰ্থ সূৰ্যৰ পোহৰ পৃথিৱীৰ স্পৰ্শ কৰিবলৈ প্ৰায় কিমান সময় লাগে গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় মাৰ্ক কৰিব আপোনালোকে এইটো অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন বি 8 মিনিট 20 ছেকেণ্ড মন কৰিব আপোনালোকে এইটো বস্তু মনত ৰাখি থৈ দিব বহুত দৰকাৰী বস্তু হয় আমাৰ যে সূৰ্যৰ পোহৰটো আছে সেই পোহৰটো আমাৰ পৃথিৱীলৈকে আহি পাওঁতে কিমান সময় লাগে 8 মিনিট 20 ছেকেণ্ড লাগে 8 মিনিট 20 ছেকেণ্ডত আমাৰ পৃথিৱীত স্পৰ্শ কৰে সূৰ্যৰ পোহৰটো স্পৰ্শ কৰে পৃথিৱীত মন কৰিব আপোনালোকে এইটো মনত ৰাখিব নেক্সট আৰু এইটো লাষ্ট কুৱেশ্যন হয় হুইচ আছামিজ পয়েট ইজ অলছ' ন'ন এজ ধনী কবি কোনজন অসমীয়া কবিক ধনী কবি বুলিও জনা যায় অপশ্যনকেইটাৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন বি বিনন্দ চন্দ্ৰ বৰুৱাক অসমীয়া কবি যাক ধনী কবি বুলি জনা যায়
আশা কৰোঁ আজিলৈ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো ব'লা আজিৰ আপোনালোকৰ হোমৱৰ্কটোৰ ফালে আগবাঢ়ি যাওঁ। তো নেক্সট আজি আমাৰ হোমৱৰ্কটো হৈছে, তো হোমৱৰ্কটো দিয়াৰ আগত এটা কথা কৈ দিওঁ আপোনালোকক মই যে আপোনালোক বহুতে হোমৱৰ্কবিলাকৰ এনচাৰ নিদিয়ে, হোমৱৰ্কবিলাকৰ আপোনালোকে স্কিপ কৰি দিয়ে, কিন্তু এইটো আপোনালোকৰ ভুল হয়। কিয় জানেনে? কাৰণ মই আপোনালোকক যে হোমৱৰ্কবিলাক দিওঁ, মোৰো একো দিব লগা নাই। কাৰণ মই এইটো হোমৱৰ্ক এইকাৰণে দিওঁ যাতে আপোনালোকৰ চৰ্চা হয় বস্তুটো। আমাৰ স্কুলত যেতিয়া পঢ়ি থাকোঁ, আমাক মেম বা ছাৰে আমাক হোমৱৰ্ক কিয় দিয়ে? কাৰণ আমাৰ বস্তুটো চৰ্চা হ'ব দিয়ে ঘৰত। সেইকাৰণে মই আপোনালোকক এইটো ধৰণে হোমৱৰ্ক দিছোঁ যাতে আপোনালোকে ভিডিঅ'টো যে চাই কিনে শিকিলে, তো আপোনালোকে নিজৰ ফালৰ পৰা কিবা এটা কি পাৰে। তো যিমানে আপোনালোকে হোমৱৰ্কবিলাক কৰি যাই থাকিব, আপোনালোকৰ চৰ্চাটো বাঢ়ি যাব, নলেজবিলাক বাঢ়ি যাব। গতিকে আপোনালোক সকলোৱে হোমৱৰ্কবিলাকৰ এনচাৰ দিব চেষ্টা কৰিব। নাজানিলে একো নাই, মই কৈ দিম, কিন্তু আপোনালোকে যিমান পাৰে হোমৱৰ্কৰ এনচাৰবিলাক দিবলৈ চেষ্টা কৰিব। তো আজিৰ হোমৱৰ্কটো হৈছে, ইন হুইচ কণ্টিনেণ্ট ইজ শ্ৰীলংকা লোকেটেড? শ্ৰীলংকা কোন মহাদেশত অৱস্থিত? অপশ্যনকেইটা হৈছে এছিয়া, ইউৰোপ, অষ্ট্ৰেলিয়া, এণ্টাৰ্কটিকা। তো ইয়াৰে ভিতৰত শুদ্ধটো আপোনালোকে মোক কমেণ্ট ছেকশ্যন জনাব, আৰু এইবিলাক হোমৱৰ্ক জনালে আপোনালোকৰ নিজৰ কাৰণে ভাল। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো ব'লক আপোনালোকৰ নেক্সট ভিডিঅ'ত লগ পাম।